কি ভাবি আছো ইমানকে? ভাবিছো ৰ কিবা কিবি মানে ঢেৰ কথা মনলৈ আহি আছে। মই এটা প্ৰশ্নই আজি কেইদিনমানৰ পৰা বিৰাট সমস্যা কৰি আছে মনটো। প্ৰশ্নটো কি? কি মানে ধৰচোন আজিকালি যিবিলাক পৰিস্থিতি হৈছে নহয়, মানে তই অকমান সাৱধান নহলে, সচেতন নহলে কিন্তু একদম তই ঠগ খাই যাবি। গেলামাল দোকানত যা, ডেইলি বজাৰত যা, তই সাপ্তাহিক বজাৰত যা, চব্জি কিনিবলৈ যা, গেলামালৰ বস্তু কিনিবলৈ যা, চবতে ওজন কৰিয়ে দিয়ে বস্তু, দিয়ে নে নাই? যদি দিয়ে, তই যদি ওজন সম্পৰ্কত যদি তই জ্ঞাত নহয় বা তোৰ যদি একোৱেই নাজানো, তোক একদম বেঙেনা দি দিব, ঠগি দিব। নোৱাৰে ঠগিব, কেনেকে ঠগিব? নাই আজিকালি ঠগে। আজিকালি তোক মই চাইছো হা, তই মানে যদি অকমান যদি তই গুৰুত্ব দি পেলাই যদি তোক কিমান মাল দিছে যদি তই পালাখনলে বা এই কথাবিলাক যদি তই মন নকৰ নহয়, তোক কিন্তু ঠগি দিব। সেইটো ঠিক। আৰু এটা কথা চাচোন, তই আজিকালি সেই কল কিনিবলৈ যাবি, সেইটো কেজি চিষ্টেম। অমিতা কিনিবলৈ যাবি, সেইটো কেজি চিষ্টেম। আজিকালি চবতে কেজি। আগতেতো আমাৰ সেইবিলাক কেজি চিষ্টেম। ৰঙালাও কেজি চিষ্টেম। আমাৰতো আগতে কি আৰু গোটা 5 টকা 10 টকা যি হয় আৰু গোটাৰে। নোৱাৰেও ঠগিব, কেনেকে ঠগিব? ঠগে আকৌ, ঘৰলৈ বেপাৰী আহে, মই ঠগ খাওঁ। মই এইবিলাক বুজি পালো। এতিয়া তোৰ সমস্যাটো কি, প্ৰশ্নটো কি সেইটো ক। প্ৰশ্নটো কি মানে কি এটা মনলৈ মোৰ আহি আছে, মই ধৰ 1000 গ্ৰামে 1 কিলোগ্ৰাম, সেই কথাটো মই জানো। 250 গ্ৰামে 1 পোৱা, 500 গ্ৰামে আধা কেজি জানো। গতিকে মই বেপাৰীজনে কিমান দিয়ে, মই আধা কেজি যদি কিবা চব্জিয়ে লৈছো বা দালি চেনি যিয়ে নলো, দিছে নে নাই, বা সেই কাটাত সেই নাম্বাৰটো উঠিছে নে নাই, তই যদি নেজান তই ঠগ খাই যাবি। এটা মই বস্তু মই মানে জনা নাই, ইটো জানি ল'ব পাৰিলে আৰু মোক অন্তত মোক ঠগিব নোৱাৰিব দেই। এই যে ইনষ্টাগ্ৰামত বাৰু কিমান গ্ৰাম কচোন, এই বস্তুটো মই নাজানো, তই মোক প্লিজ তই না। no.